বৰ্তমান সময়ত এই দিনক দিনে বৃদ্ধি হোৱা মূল্য বৃদ্ধিৰ বাবে আমাৰ সাধাৰণ শ্ৰেণীৰ মানুহে কিছুমান বস্তুৰ অভাৱ পূৰণ কৰিবলৈ ব্যৰ্থ হৈছে আৰু বজাৰৰ পৰা সহজলভ্য বস্তুবিলাক কল কাৰখানাত তৈয়াৰী দেখাত খুব ধুনীয়া হয় যদিও সেইবিলাক স্থায়ী নহয় আৰু যাৰ ফলত তাৰ কোনো নিশ্চয়তা নাথাকে কিমান দিন সি থাকিব তাৰ নিশ্চয়তা নাথাকে। সেইবাবে আমি এই দৈনন্দিন জীৱনত আমাৰ প্ৰয়োজনীয় কিছুমান সা সামগ্ৰী আমি ঘৰতে তৈয়াৰ কৰি ল'ব পাৰোঁ। ধৰা হ'ল আমাৰ দৈনন্দিন প্ৰয়োজনীয় আমাৰ বিশেষকৈ কাপ প্লেট এযোৰ ই বজাৰৰ পৰা কিনি অনাবিলাকৰ ইয়াৰ স্থায়িত্বটো কম, থুনুকা হয়, পৰিলে ভাঙি যায়। গতিকে আমি ঘৰতে আমাৰ পেলনীয় বা উপলব্ধ আমাৰ এনেকুৱা নাৰিকলৰ ফুল লৈ আমি ইয়াক ঠিক এনেধৰণে আমি প্ৰস্তুত কৰিব পাৰোঁ। নাৰিকলৰ ফুলৰ পৰা আমি এনেধৰণৰ আমাৰ কাপ, যিটো নেকি আমাৰ স্বাস্থ্যৰ পক্ষেও উপযোগী আৰু ই স্থায়ী হয়। দ্বিতীয়তে আমি ইয়াৰ প্লেটটো এনেকুৱা আমাৰ ঘৰত উপলব্ধ এনেকুৱা বহু পেলনীয়া কাঠ থাকে। এই কাঠবিলাককো আমি বিভিন্ন ধৰণে কাটি ইয়াক ধুনীয়াকৈ প্ৰস্তুত কৰি এইবিলাকৰ পৰা আমি এনেধৰণৰ এনেকুৱাকৈ আমি প্লেট তৈয়াৰ কৰিব পাৰোঁ। তাৰ লগতে আমি আমাৰ সকলোৰে ঘৰত থকা এই বাঁহৰ পৰাও আমি আমাৰ প্ৰয়োজনীয় আমাৰ কাপটো যিটো নেকি মানে স্বাস্থ্যসন্মত আৰু কোনো অপকাৰ নাই এনেকৈ আমি কাপ তৈয়াৰ কৰি ল'ব পাৰোঁ। গতিকে